সদৌ অসম টংলা সমাজ কেন্দ্ৰীয় সমিতি সাধাৰণ পৰিষদৰ সভা আৰু মুকলি সভা অনুষ্ঠিত। সদৌ অসম টংলা সমাজ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শিৱসাগৰ, চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ আতিথ্যত চৰাইদেউ জিলাৰ বৰাহী চাৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদত যোৱাকালি দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ পৰিষদৰ সভা আৰু মুকলি সভা অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱা জাতি সমাজ লোকৰ পূৰ্ণ সহযোগত সামূহিক সফাই, বৃক্ষৰোপণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, অসমৰ গৌৰৱ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জনোৱা হয় আৰু স্বকীয় কলা সংস্কৃতি সমাজৰ কলা কুশলীৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়। কেন্দ্ৰীয় জিলা আৰু প্ৰাথমিক সমিতি বিষয়ববীয়া আৰু প্ৰতিনিধিসকলৰ উপস্থিতিত কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মধু টংলাৰ সভাপতিত্বত কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভাখন অনুষ্ঠিত হয়। সভাত সৰ্বসন্মতিক্ৰমে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তাৰোপৰি স্বকীয় জাতি সমাজে লোকৰ বিপুল সঁহাৰি আৰু সমৰ্থন কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা গোলাপ চন্দ্ৰ টংলাৰ সভাপতিত্বত মুকলি সভাখন অনুষ্ঠিত হয়। চিনাকি পৰ্ব আৰু আদৰণি ভাষণ আগবঢ়াই কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দীনেশ টংলাই। গড়গাঁও মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ অনিল তাঁতীয়ে মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি শৈক্ষিক, সামাজিক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ কেৰিয়াৰ গঢ় দিয়াৰ ওপৰত এক গাম্ভীৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰে। ইয়াৰ উপৰিও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সাংগঠনিক সম্পাদক বিশ্ব কুমাৰ ব্যক্তি, অসম উৰিয়া মহাসভাৰ প্ৰাক্তন সভাপতি যোগেশ সোণা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা চৰাইদেউ জিলা সমিতি সভাপতি ধৰম দাস পানিকা, সদৌ অসম ভূমি সমাজ চৰাইদেউ জিলা সমিতি সভাপতি নিপেন ভূমিজ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা মাহমৰা আঞ্চলিক সমিতি সভাপতি ৰাজু চাম্পিয়া, সম্পাদক উৎপল টছা, আছা সোণাৰী আঞ্চলিক সমিতি সভাপতি বিবেক নায়ক, সম্পাদক যোগেশ মানকী আৰু বিভিন্ন জিলা সমিতিৰ পৰা অহা টংলা সমাজৰ সভাপতি, সম্পাদক আটুৱা কৰ্মকাৰ আৰু পানিকা সমাজৰ কেন্দ্ৰীয় প্ৰতিনিধিসকল উপস্থিত থাকি দিক দৰ্শন ভাষণ আগবঢ়ায়। আজি আমি টংলা সমাজ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত লগতে আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু ডিব্ৰুগড় জিলা আতিথ্যত বৰাহী চাহ বাগিচাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ পৰিষদৰ সভাৰ লগতে মুকলি ভাষণ আছিলে। সভাখন সুন্দৰভাৱে আমাৰ হৈছে আৰু বিশেষকৈ আমাৰ ৰাতিপুৱা আমি কাৰ্যসূচী দফা অনুযায়ী আমি বৃক্ষৰোপণ কৰিলোঁ। আমাৰ জগন্নাথ প্ৰভুক আমি পূজা অৰ্চনা কৰিলোঁ। আমাৰ স্মৃতি তৰ্পণ কৰা হ'ল, লগতে আমাৰ পতাকা উত্তোলন কৰা হ'ল। আৰু আমাৰ বিশেষকৈ সাধাৰণ পৰিষদ সভাখনত আমাৰ টংলা সমাজৰ প্ৰত্যেকখন জিলাৰে বিষয়ববীয়া উপস্থিত আছিল আৰু আমাৰ যিখিনি আমি প্ৰাথমিক সমিতি গঠন কৰিছিলোঁ সেই প্ৰাথমিক সমিতিবিলাকো উপস্থিত আছিল। আমাৰ বিশেষকৈ আমাৰ সাধাৰণ পৰিষদৰ সভাত আমাৰ পিছত আমাৰ মুকলি সভাখন অনুষ্ঠিত হৈ মুকলি সভাত আমাৰ সুন্দৰকৈ বিতংভাৱে আমাৰ কিছুমান কথা চাহ জনগোষ্ঠী সমাজৰ উন্নতিৰ লগতে আমাৰ টংলা সমাজে কেনেকৈ আমি উন্নতি কৰিব পৰা যায় তাৰ পৰিকল্পনা, তাৰ আমি কাৰ্যপ্ৰণালী আমি হাতত গ্ৰহণ কৰিছোঁ।